স্যার 6টা করেছিল 7 নম্বরটা মিলা না ओके चलो स्टार्ट करो हम क्वेश्चन नंबर 1 बी आई से ইয়া স্যার বিআই से राम 8 डेज একটা কাম করে শ্যাম তোমার 12 তো আমি কি করব লাগে এলসিএম লাও 24 আইছে তো 3 2 5 তো দুজনে মিলি কিমান দিনত কাম কৰিব টোটাল কাম ধৰ 24 ডিভাইডেড বাই 5 তো আলটিমেটলি 4 বাই 5 ডেজ আইছে ঠিক আছে সেকেন্ড টু আছে কিন্তু এ আইছে স্যার সেকেন্ড টু এ আইছে কারেক্ট ঠিক আছে 3 2 তো হুদি আছে কি वर्क टू है 60 60 बाय 5 तो 12 डेज ठीक আছে 3 2 এ হয় কারেক্ট আর প্লাস জি কামটো কৰি আছে 20 দিনত অনলি আরে কামটো কৰি আছে 30 দিনত আলটিমেটলি এলসিএম লম তো 3 2 এতিয়া আমাক কি লাগে জি লাগে ন সো এটোৰ পৰা এটো যদি মাইনাস কৰি আমি জি পাম যদি এটোৰ পৰা এটো মাইনাস কৰি আছে তো এটোৰ পৰা এটো মাইনাস কৰিব লাগিব 3 - 2 1 আলটিমেটলি জি কিমান দিনত কামটো শেষ কৰিব 60 by 1 = 60 days 4 2 বি আইছে बी बी करेक्ट 12 15 20 एलसीएम 60 होबो तो हियातर एफिशिएंसी 12 तो 60 by 12 আহি যাব 5 days ঠিক আছে क्वेश्चन नंबर 5 5 to c আইছে তো স্যার 5 to যে क्वेश्चन স্যার কি স্যার 5 to ट्रेडिशनल मेथड করলে না হয় স্যার স্যার ट्रेडिशनल मेथड दिखे ने 5 तो क्वेश्चन কি है जी क्वेश्चन বলো না ए काम करे আচ্ছা সাইলেন্ট ভাবিতো মানে এনেকুৱা আছে ন এ কাম কৰে 10 দিনত বি কাম কৰে 15 দিনত দুজনে মিলি কাম কৰি আছে 3 2 5 ঠিক আছে তো ইয়াতে কি কৈছে তো 4 দিনলৈকে 4 দিনৰ পিছত বি এৰি দিছে এ এৰি দিছে ন তো 4 দিনৰ পিছত 4 দিনৰ পিছত এ এৰি দিছে মানে তো এ আর বি তো কাম কৰিছে 4 দিন কিমান হৈ গৈছে 20 তো 20 ইউনিটস অফ কাম হৈ গল বাসিল কিমান এটো হৈ গল 30 টোটাল পৰা 30 পৰা মাইনাস কৰে 10 এই 10 ইউনিট কামটো কোনে কৰিব বি কৰিব বিৰ এফিশিয়েন্সি কি 2 5 তো টোটাল ডেজ কিমান হ'ব 4 দিন তো দুজনে মিলি কেনে কাম কৰিলে আৰু 5 দিন বিএ লগালে তো টোটাল কিমান হ'ব 4 + 5 = 9 ডেজ টোটাল হৈ যাব 9 ডেজ ঠিক আছে কল্পিতা বুঝি পাইছা তো ইয়াৰ পৰা ইউনিটটো আনি কেনে বস কৈ দিলে হল না क्वेश्चन नंबर 6 কি কৈছে क्वेश्चन नंबर 6 सेम এ কাম কৰি আছে 20 দিনত বি কাম কৰি আছে 30 দিনত দুটা মিলি কেনে এলসিএম ল 3 2 তো প্রথম 9 দিন দুজনে কাম কৰি আছে প্রথম 9 দিন দুজনে কাম কৰি আছে তো 9 * 5 45
ৰিমেইনিং ৱৰ্ক কিমান 60 পৰা মাইনাস কৰা 15 ৰিমেইনিং ৱৰ্ক 15 এই 15 ৱৰ্কটো কোনে কৰিব এ কৰিব বি তো এৰি দি আছে ন তো 15 ৱৰ্কটো কোনে কৰিব এ কৰিব 5 ইয়াতে 5 দিন আছে আৰু ইয়াতে 9 দিন তো 5 + 9 14 ডেজ ইয়াতে কি সুধিছে টোটাল কিমান দিনত টোটাল কামটো শেষ হ'ব টোটাল কামটো শেষ হ'ব 14 ডেজত 7 ABC কাম শেষ কৰি আছে 10 20 30 দিনত এলসিএম লৈছে 60 পাইছা 6 3 2 তো 4 দিনলৈকে সবে কাম কৰিছে 6 7 8 9 10 11 4 দিনলৈকে সবে কাম কৰিছে ঠিক আছে 44 তাৰপিছত কি হ'ল তাৰপিছত এ এৰি দিলে ন এ এৰি দিলে আৰু বি আৰু সি আকৌ তাৰপিছত 2 দিনৰ পিছত বি এৰি দিলে মানে এটলিষ্ট 2 দিন বি কাৰ লগত কাম কৰিলে সি লগত কাম কৰিলে তো 3 2 যা 3 + 2 5 এই দুটা প্লাস হ'ব 3 + 2 5 তো 2 দিন তো বি সি লগত কাম কৰিছে ঠিক আছে 5 2 যা 10 তো এতিয়ালৈকে টোটাল কাম কিমান শেষ হৈ গ'ল 54 54 শেষ হৈ গ'ল তো ঠিক আছে 60 পৰা 54 গ'লে 6 বাচিব এই 6 কামটো কোনে শেষ কৰিব এই 6 কামটো শেষ কৰিব সিএ 3 ঠিক আছে 4 দিন 2 দিন 3 দিন 4 + 2 + 3 6 7 8 9 9 ডেজ ঠিক আছে কোৱেশ্চন নম্বৰ 7 ইয়াতে আহি যাব 9 ডেজ কোৱেশ্চন নম্বৰ 8 টো সেম হয় ঠিক আছে ট্রাই কৰা এইটো স্যার স্যার কোৱা স্যার কোৱেশ্চনটো স্ক্ৰীনত চাব নোৱাৰি নেকি তাৰমানে মোৰ পিডিএফত আছে কিন্তু মোৰ মানে মোবাইলটোত মানে পিডিএফটো একেলগে চাব নোৱাৰি এইটো ন আজি একচুয়ালি মই এই ল্যাপটপটো আনা নাই তো ল্যাপটপটো মানে মই ট্ৰান্সফাৰ কৰা নাই পিডিএফটো তো মই এইটো পিডিএফটো দিব পাহৰি গলো সেইকাৰণে মোৰো প্ৰব্লেম হৈ আছে সেইটোত গ'লে তোমালোকৰ হেৰি হৈ যায় ন প্যাৰালেল তাৰমানে স্পেস দিব লাগিছিলে এটা এটা মানে লাইভ ক্লাছৰ মানে পিডিএফটো খুলিব দিগদাৰ হৈ যায় ওকে ওকে এক সেকেন্ড চকি ম্যাথস
मैं कल्पिता मुझे काम कर दिया मेटेरियल सेक्शन में जो ठीक है मेटेरियल सेक्शन का स्क्रीनशॉट लो स्क्रीनशॉट लेके व्हाट्सएप ग्रुप पर पुट कर दो क्वेश्चन नंबर 8 में जीवन डेटा क्वेश्चन আছে আজি বেশি না লাগে প্রথম কোন একটা কোশ্চেন রিপ্লাই সেন্ড করো স্যার সবকটা কোশ্চেন দিন ঠিক আছে क्वेश्चन नंबर 8 to 15 स्क्रीनशॉट मार के कल्पिता करिব ঠিক আছে 16 to 25 मोनिका स्क्रीनशॉट मार के व्हाट्सएप पर दियो ঠিক আছে তাহলে টাইম মিলে যাবে ओके सो क्वेश्चन मोनिका और कल्पिता क्वेश्चन दिया हुआ विषय मुख जनाबा তাহলে স্টার্ট করি আসো ঠিক আছে A, B separately can finish a work in this much. Everyone start working together. A leaves the work after 4 days. 2 days after that, C leaves the work. B finishes the work. In how many days entire work will be finished? এটা question number 8 সবরে হয়েছে প্রথম A এরই হয়েছে ঠিক আছে তারপর B এরই হয়েছে आंसर কি মানে আছে মোক জলদি কোয়া
3 days হব নেকি? क्वेश्चन साउंड कैसा बुझाओ ঠিক আছে ন তো কোশ্চেন নম্বৰ 9 আহি যাও তেতিয়াহ'লে Question number 9 to Sabha. A and B separately can finish a work in 10 days, 15 days respectively. They start working together after a few days. A leaves the work, B finish the rest in 5 days. A left the work in how many days? तो किमान दिনৰ পিছত A এৰিছে in how many days the entire work will be finished? तो question টো অলপ different হয় তো ইয়াতে সুধিছে কি A কিমান দিনৰ কামটো এৰি দিছে ঠিক আছে মানে পিছৰ পৰা কোৱা নাই দে কৈছে কি এ আফটাৰ এ ফিউ ডেজ এ লিভছ দ্য ৱৰ্ক আৰু বি 5 ডেজত কামটো শেষ কৰিছে ঠিক আছে কোৱেশ্চন নম্বৰ 9
যাৰ আনসাৰ আহে মোক কবা। স্যার 15 হবো নাকি? Question number 9, 9 days. There are 9 days আছে। 15 তো আহা নাই, 9 days আছে। বাকি কাবাৰ আহিছে? চলো question number 9 চাও। তো question number 9 কি কৈছে? A কাম কৰি আছে 10 দিনত, B কাম কৰি আছে 15 daysত। ঠিক আছে, তো 3 2 ঠিক আছে। ইয়াতে কি কৈছে? B এ কিবা এটা কাম কৰিছে আৰু কিছুদিনৰ পিছত এৰি গৈছে। ঠিক আছে, বাকিখিনি কাম B এ 5 দিনত শেষ কৰিছে, ৰাইট? তো B ৰ ইফিচিয়েন্সি কিমান? 2। মানে B এ কাম কিমান কৰিছে, ওয়ার্ক ইউনিটত কিমান কৰিছে? 10 ইউনিট কৰিছে। টোটাল ইউনিট কিমান আছে? 30। মানে A আৰু B মিলাই কেনে 30 ইউনিটস কাম কৰিব লাগে। ঠিক আছে, টোটাল হয় 5, 20/5 কিমান হয়? 4 days। আৰু ইপিনে 5 days, 4 + 5 9 days। ঠিক আছে, তো এইটো হৈ গ'ল 9 days। স্যার এইটো আমাৰ বুজি নাপালো স্যার। ওকে, বুজাই দি আছো। ইয়াতে চোৱা, ইয়াৰ পিছৰ পৰা কাউন্ট কৰা। টোটাল কাম হয় 30, এইখিনিলৈকে সবে জানিব। ঠিক আছে, ক্যাচ কোড কৰিব লাগে। বি এ কাম কৰি আছে 5 দিনৰ কাৰণে। ঠিক আছে, তো বি এ কিমান ইউনিট কাম কৰিব 5 দিনত? 10 ইউনিট। 10 ইউনিট। টোটাল ইউনিট কিমান আছে? 30। 30। তো অবভিয়াসলি A + B কিমান কাম কৰিছে চাগে? 20 ইউনিট কাম কৰিছে। তেতিয়াহে 10 ইউনিট বাচিব ন? তো 20 ইউনিট ডিভাইড বাই টোটাল ইফিচিয়েন্সি A + B 5। তো ওয়ার্ক বা ইফিচিয়েন্সি কি আমাক দিয়ে? ডেজ দিব। তো A 4 দিনৰ পিছত এৰি গৈছে। টোটাল কামটো কিমান দিন হ'ব? 4 + 5। ঠিক আছে, 5 দিন তো B লগাই আছে, A + B মিলাই কেনে 4 দিন লগাইছে, তো 9 দিন হৈ গ'ল। ঠিক আছে, তো ইপিনে 9 দিন আহি গ'ল। এতিয়া আহি যাও ফটাকছে কোয়েশ্চন নাম্বার 16, 8, 10। কোয়েশ্চন নাম্বার 10 টো সেম হয়, সিমিলারলি জলদি করে দিয়া। সবার এটা আনসার আহিব লাগে। স্যার আপোনাৰ সেইটো লাষ্ট আনসাৰটো নিলিখিলো কোৱেশ্চন নম্বৰ 9। কোয়েশ্চন নাম্বার 9 আনসার তো শোনে, বুঝি পাইছা? বুজিছো, আনসার আছে, লিখা আনসার নাই। অলরেডি আনসার ম্যাটেরিয়াল সেকশনত আনসারস বুলি অলরেডি দিয়া আছে। ঠিক আছে, তো তোমার যদি এৰি গৈছে একো প্রবলেম নাই, তারপর তুমি কপি কৰি ল'ব পাৰিবা। অলরেডি এটা পিডিএফ আনসারস বনাই দিছো মই। ঠিক আছে, ইয়াতে খালি মই বুজাই দি আছো বস্তুবিলাক। আৰু যোনে যোনে ৱৰ্ক এণ্ড টাইম আগৰ দুটা ক্লাছ মিছ কৰিছে, আগৰ দুটা ভিডিঅ' কমপ্লিট মাষ্ট চাব, তাৰপিছত এইটো ভালকে বুজি পাবা। কোয়েশ্চন নাম্বার 10 জলদি আনসার। বুজি পাইছা যদি আনসার দিয়ে আগৰ জলদি। দুটা মানে কি স্যার মানডে এন্ড টিউজডে নেকি? মানডে টিউজডে সেইটো মাষ্ট। স্যার 18 হবো নাকি?
18 পাইছা যদি পাইছা কারেক্ট হয় ঠিক আছে তো আহি যাও কোশ্চেন নাম্বার 11 ABC separately can finish a work in 12, 20, 30 days. All start together. A leaves work after a few days. B leaves work after next 2 days. C finishes the remaining work in 5 days. The baki CA korise. ঠিক আছে in how many days will the work be finished? ঠিক আছে question number 11. Okay, question number 11 টা আমি চাওঁ আজি স্পীড আহিব লাগিছিল তোমালোকৰ টাইম কেন লাগি আছে ইমান A 12 দিনত শেষ কৰি আছে B 20 C 30 তো এলসিএম তো 60 মই কাৰণে বেছি টাফ এইবিলাক দিয়া নাই তাকি কনসেপ্ট আমি বুঝো ঠিক আছে ইয়াতে কি আছে A কামটো এৰি গৈছে আফটাৰ সাম ডেজ তাৰ 2 দিন পিছত বি এৰি যাব ঠিক আছে বাকি কামটো সি এ 5 দিনত শেষ কৰিব ঠিক আছে এতিয়া এটা কথা বুঝো সাপোজ এ 5 দিনৰ মানে লাষ্টৰ পৰা 5 দিন আগত কামটো এৰি গৈছে তাৰ 2 দিনৰ পিছত বি এৰি গৈছে তো বি এ লাষ্টৰ পৰা কিমান দিনত এৰি গল 3 দিনত এৰি গল মানে 5 - 2 কৰিছা ইয়াতে 5 - 2 কৰিছা রাইট সাপোজ মই কৈছো কি এ x দিন পিছত কামটো এৰি গৈছে এ x দিন পিছত কামটো এৰি গৈছে তার 2 দিন পিছত বি এৰি গৈছে তো এটো x - 2 ডেজ হ'ব মানে a + b + c a + b + c কিমান 5 5 10 তো 10x a + b + c ইয়াতে সবে কাম কৰি আছে a + b + c সবে কাম কৰি আছে a ওলাই গল তো b + c কাম কৰি আছে তাৰছত b + c কিমান 5 + 2 3 + 2 5 5 5 এ b এ কিমান দিনৰ পিছত এৰি যাব x - 2 ডেজ লগতো কাম কৰি আছে ন আৰু c কিমান দিন কাম কৰি আছে c হয় 2 5 দিনলৈকে কাম কৰিব টোটাল ওয়ার্কটো কিমান হ'ব 60 60 হ'ব ইয়াৰ পৰা তুমি x উলাই লোৱা x = 4 ঠিক আছে তো এই 4 দিনৰ পিছত উলাই যায় আছে ইয়াতে কি হৈছে টোটাল ওয়ার্ক টোটাল ডেজ ন তো ই তো 4 দিনৰ পিছত এৰি যাব তাৰ 2 দিন পিছত আৰু ই 5 দিন লগাই আছে তো 4 5 6 6 + 5 কিমান ডেজ 11 ডেজ হৈ গল ঠিক আছে 11 ডেজ হৈ গল এটা যদি এক সেম কনসেপ্ট তো এটো হৈ গল আমাৰ ইকুয়েশন টাইপ আগৰ কোশ্চেনটোৰ নিচিনা আমি সলভ কৰো এটো ঠিক আছে
তো CA কিমান ইউনিট কাম কৰি আছে 10 ইউনিট তাৰপিছত B আৰু C দুই দিন কাম কৰিব কিমান ইউনিট কাম কৰিব 10 ইউনিট কাম কৰিব বাচিব কিমান 10 হৈ গল বাছিল কিমান 40 ইউনিটস অফ কাম 40 ইউনিটস অফ কাম কোনে কৰিব ABC 4 days ইয়াতে 4 days আহি গল ইয়াতে 2 দিন কাম কৰিলে ইয়াতে 5 দিন কাম কৰিলে আলটিমেটলি 4 + 2 6 6 + 5 11 days ঠিক আছে তো 11 days এটো কনসেপ্ট অলপ বুজাই দিছো আপুনি কোনটো এই যে লাইন ডিভাইড কৰি কেনে এইটো নাই এইটো। ABC টো ওলালে যেটো লেফট হ্যান্ড সাইড টো আপনি যদি মাত্ৰ দেখালে এটো কেনেকে ওলালে ওপৰতো ওলাইছিল এইটো units। ধৰিব নোৱাৰিলো এটো ইউনিটস এটো কেনেকুৱা CA 5 দিন কাম কৰে C ৰ ইফিচিয়েন্সি কিমান 2 এফিচিয়েন্সি 2 তো 5 তো 5 * 2 আমাক ডেজ ইনটু এফিচিয়েন্সি আমাক কি দিব ইউনিট অফ ওয়ার্ক কিন্তু ডেজ তো তো 5 10 দিন ক'ত পালো তো স্যার আমি লেখা আছে ন C 5 দিন কাম কৰে আচ্ছা কোশ্চেন নাম্বার 11 11 না তো C 5 দিন কাম কৰে তো আমি ইউনিট পাই গলো 10 তাৰপিছত কি কৈছে A এৰাৰ পিছত B আকৌ 2 দিনৰ পিছত এৰি গৈছে তো B তো 2 দিন কাম কৰিছে ন C ৰ লগত তো B আর B + C ইউনিট কিমান 5 তো 2 দিন কাম কৰিছে 5 * 2 10 ঠিক আছে বাছিল কিমান ইউনিট 40 এটো 40 টো A + B + C এ কাম কৰিছে মানে পুরা 10 ইউনিট 10 এফিসিয়েন্সি কাম কৰিছে ঠিক আছে মানে 4.5 তো 40/10 আমাক ডেজ দিব ওয়ার্ক বাই এফিসিয়েন্সি আমাক ডেজ দিব ঠিক আছে তো 4 + 2 + 5 তো 11 ডেজ আই গল ঠিক আছে তার মানে স্যার কোশ্চেন নাম্বার 9 10 তো দুটো এনেকুৱাই হৈছে ন 9 10 সেম এটো প্রসেস দিয়ে কৰিছো এটো একবার লিখি লোৱা ঠিক আছে এনেকে একবার লিখি লোৱা এটো সাকে অ্যানসারত মই লেখা নাই ঠিক আছে বাস স্ক্রিনশট মাইলে স্ক্রিনশট লৈ লোৱা বেছি বেটার হ'ব টাইম বাচি যাব লিখিয়ে লম স্যার ঠিক আছে তাৰপিছত আহি যোৱা কোশ্চেন নম্বৰ লেখা কাৰণে 1 মিনিট দিছো যেতিয়া 1 মিনিটত নহয় স্ক্রিনশট মাৰি ল'বা ঠিক আছে স্যার হ্যালো স্যার 12 নাম্বার টু 16 হবো নাকি
क्वेश्चन नंबर आते 13 ओके एटू करा A and B separately can finish the work in 24 32 days respectively. The two start together. After how many days does B leave the entire work is finished in 18 days? तो पूरा पूरा काम तो 18 দিনত শেষ হ'ব ঠিক আছে এটো দিয়া আছে पूरा काम तो 18 দিনত শেষ হ'ব তো কিমান দিনৰ পিছত B কামটো এৰি গৈ আছে এটো কোৱেশ্চনটো এটো Sir, 10 days ago. কি কৈছা 10 days. নাম্বার 13 to 8 days আছে কত মিস্টেক কৰিছা সো আরেকবার সো কত মিস্টেক কৰিছা So A and B separately together how many days B leaves that the তো B কিমান দিনত পিছত এৰি দিব ৰাইট কোৱেশ্চনটো এটো যে B কিমান দিনত এৰি দিব তো A কাম কৰি আছে 24 ডেজ B কাম কৰি আছে 32 এলসিএম পাইছে 96 4 3 ঠিক আছে তো B কিমান দিনৰ পিছত কামটো এৰি দিব তো লাষ্টৰ কামটো কোনে কৰিব A কৰিব ৰাইট A + B এটা এটা কথা বুঝো A তো পুরা 18 দিন কাম কৰিব টোটাল ওয়ার্ক ইজ A তো পুরা 18 দিন কাম কৰিব ঠিক আছে এটো পৰা এটো মিলাই 18 দিন তো এর এফিসিয়েন্সি কিমান 4 4 * 18 ঠিক আছে 2 3 72 তো 72 ইউনিটস তো A কাম কৰি লৈছে তো B কিমান কাম কৰিব রিমেইনিং 24 কাম কৰিব যদি দিন লাগে ডিভাইডেড বাই 3 ইয়াৰ এফিসিয়েন্সি ডিভাইড কৰি দিয়া তো 8 ডেজ তো B 8 দিনৰ পিছত কাম এৰি দিব বুঝছো কোৱেশ্চনটো ইয়াতে A এর পুরা লবা क्योंकि A তো পুরা 18 দিন কাম কৰি আছে তো বাসি গল B ঠিক আছে তো B কিমান দিনৰ পিছত কামটো এৰি দিব 8 দিনৰ পিছত এৰি দিব
ঠিক আছে, তো নেক্সট কোয়েশ্চন আহো। নেক্সট কোয়েশ্চনটো ট্রাই কৰা 14 টু সেম হ'ব। ঠিক আছে, নেক্সট কোয়েশ্চনটো ট্রাই কৰা। फोर्टीन ये रहा क्वेश्चन आपका स्क्रीन पे। ठीक है, टू स्टार्ट वर्किंग टुगेदर आफ्टर हाउ मेनी डेज ए लीव्स द वर्क, क्विकली जल्दी। আজি যিমান শেষ হ'ব হ'ব, তাৰপিছত তোমালোকৰ ডিউটি আছে পুৰা পিডিএফ শেষ কৰিবৰ কাৰণে। ঠিক আছে, ইয়াৰ কাৰণে পিডিএফটো মই মৰ্নিং দিছিলোঁ, মৰ্নিং না ৰাতি দিলোঁ বাট কালিলৈকে পিডিএফটো শেষ হ'ব লাগে তোমালোকৰ। কালি ডাউট বাচিব লাগে। কালি পাইপছ এণ্ড চিষ্টেম কৰিম। পাইপছ এণ্ড চিষ্টেম সেম লজিক যদি এমটি হৈ আছে তো মাইনাছ হ'ব, যদি বি এমটি হৈ আছে তো ইফিচিয়েঞ্চি মাইনাছ হ'ব, সেম লজিক আৰু একো নাই। ঠিক আছে, টাইম এণ্ড ৱৰ্ক আৰু পাইপছ এণ্ড চিষ্টেম ইয়াৰ কাৰণে একেলগে যায়। क्योंकि যদি এ সাপোজ এটা ট্যাপ এ 24 আৱাৰ্ছ লগাই আছে, বি 36 আৱাৰ লৈ আছে, তো দুটা মিলি কিনে কিমান জলদি কামটো শেষ হ'ব। বা এ যদি 24 আৱাৰ লগাই আছে খালী কৰিবৰ কাৰণে, বি 36 সাপোজ 24 ভৰাবৰ কাৰণে, বি 36 খালী হ'বৰ কাৰণে। ঠিক আছে, তো টোটেল ট্যাঙ্কটো কিমান দেৰিত খালী হ'ব, তো যোনে খালী কৰি আছে তো মাইনাছ বহি যাব, -3 ইফিচিয়েঞ্চি, 4 - 3 1, তো 96, তো পুরা ট্যাঙ্কটো 96 আৱাৰ্ছত কমপ্লিট হ'ব। ঠিক আছে, তো পাইপছ এণ্ড চিষ্টেমৰ সেম লজিক, তো আমি কালি ডাইৰেক্ট কুৱেশ্যন কৰিম পাইপছ এণ্ড চিষ্টেমৰ। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 14 টো কৰা। Sorry, 8 days. কুৱেশ্যন নম্বৰ 14 8 days কাৰেক্ট। ঠিক আছে, আই হোপ চবৰে আহিছে। ঠিক আছে, তাৰ কুৱেশ্যন নম্বৰ 15 আহো। কুৱেশ্যন নম্বৰ 15 অলপ ইম্পৰ্টেণ্ট লাগি আছে, কেলে লাগি আছে চাই লওঁ। Question number 15 বিচাৰিব লাগে। ঠিক আছে, এইটো বি আধাত এৰি যায়। ইন হাউ মেনি ডেজ উইল দ্য ৱৰ্ক কমপ্লিট? বি ৱৰ্কস হাফ দ্য টাইম। ঠিক আছে, ইয়াতে চোৱা এই পুৰা কামটো কিমান দিনত শেষ হয় এইটো দিয়া নাই, কিন্তু দিছে বি আধাত এৰি যায়। ঠিক আছে, তো কি কৈছে?
चलो 1 मिनिट तार আগত যদি आंसर আহে বঢ়িয়া তাহত নহলে মই সলভ কৰি আছো ओके আমি কনসেপ্টটো বুঝো ইয়ার প্রথম ঠিক আছে কৈছে বি আধা টাইমলৈকে কাম কৰিছে রাইট তো ইয়াতে কি দি আছে এ কাম কৰি আছে 20 বি কাম কৰি আছে 30 ডেজত এলসিএম লৈ আছে 63 2 ঠিক আছে ফার্স্ট কে দি বুঝো আধা টাইম দি বুঝো ঠিক আছে তো এ আর বি তার বি আধা টাইম হচ্ছে এ দিছে ন তো সাপোজ ফুল টাইম কিমান ডেজ লাগিছে মই এক্স লৈ লৈছো তো দুজনে মিলি আধা দিন কাম কৰিছে তাৰ পিছত কোনে এৰি গল বি এৰি গল বাছিল কোন এ বাছিব এও তো আধা তাৰ পিছত এও আধা দিন কাম কৰিব আধা টাইম কাম কৰিব এৰ ইফিচিয়েন্সি কিমান 3 ইনটু x/2 এটু কি হৈ গল পুরা কাম হৈ গল পুরা কাম কিমান 60 तो 5 plus 3 8x equals to 180 तो x equals to 180 125 4 2 जा 4 30 2 15 तो ইয়াতে আহি গল 15 days ঠিক আছে এটু আৰু এটা আছে যোনটো আমাৰ ইজি ওয়ে হয় ইজি ওয়ে টু কি হৈ যায় টোটাল ডেজ হদিছে ন টোটাল ডেজ তো ইয়াৰ পৰা আমি যদি 3+2 কৰো টোটাল ডেজ আহে কিন্তু ইয়াতে কি কৈছে প্ৰভাইডেড বি আধা আধা কাম কৰি আছে ন যদি এনেকুৱা টাইম যদি বি যদি আধা টাইম কৰি আছে ইয়াৰ ইফিচিয়েন্সিও আধা হৈ যাব মানে 60 এর কারণে তুমি তো 3 লিখিবা কিন্তু বির আধা হবো 2/2 1 তো বির আধা কি মানে হল 1 তো আলটিমেটলি 60/4 ইকুয়ালস টু 15 ডেজ ঠিক আছে এটু খালি মনত রাখিবা এই কোশ্চেনটো যেতিয়া কাম যেতিয়া আধা হয় ইফিচিয়েন্সিও আধা হৈ যাব ঠিক আছে লিখি লো ओके स्क्रीनशॉट मार लो যার होने क्वेश्चन नंबर 16 करो सिक्सटीन ओके ये आ गया क्वेश्चन नंबर 16 आपका स्क्रीन पे A B can finish your work in 20-30 days the first day second day B work alternatively in how many days the work will be completed ইয়াতে एक के बाद एक प्रथम A কাম কৰিব সেকেন্ড দিন B কাম কৰিব ঠিক আছে অল্টারনেটিভলি একেলগে কাম নকৰে তো কিমান দিন লাগিব কামটো শেষ হ'বৰ কাৰণে ওকে 1 মিনিট সলভ
Sir, 24 days. 24 days exactly. बढ़िया 24 days बढ़िया बाकी বিলাকৰ চোৱা ট্ৰাই কৰা বাকি বিলাকে 30 seconds ओके समটো इजी আছিল বেছি মাথা লগাব নালাগে এটা খালি অল্টারনেট কোয়েশ্চন ন একো নাই এ 28 কাম কৰি আছে বি 38 কাম কৰি আছে ঠিক আছে 2 3 তো এতিয়া চোৱা হেতে অল্টারনেট ডেজ কাম কৰি আছে প্ৰথম এ কাম কৰিব তাত বি কাম কৰিব আকৌ এক আকৌ বি তো এ কিমান আছে 2 বি কিমান আছে 3 সো ইয়াতে 2 দিনত কিমান ইফিচিয়েন্সিত কাম কৰি আছে 5 राइट टोटल वर्क तो किमान আছে 60 60 by 5 किमान है 5 12 जा किंतु एटू 2 दिনৰ কাম 2 दिन হৈছে তো যোনটো এটু ডেজ উলাইছে ইনটু 2 কৰিবা তো 24 ডেজ ঠিক আছে যদি এ বি সি উলাই 2 3 সামথিং হ'ব তো জি জিমান ডেজ উলাব ইনটু 3 কৰিবা ঠিক আছে তো হেতু অলপ কেয়ারফুল হ'বা আজি এখিনিয়ে কৰো আৰু পুরা খিনি আছে পিডিএফ খিনি ঠিক আছে তো আজি কেইটা পাস কোশ্চেন 40 টা কোশ্চেন হ'ব লাগে ঠিক আছে আৰু 40 টা কোশ্চেন আছে সলভ কৰিবা তাতে পিডিএফ অর অ্যানসারস দিয়া আছে ঠিক আছে ম্যাটেরিয়াল অ্যানসারস দিয়া আছে কিবা যদি বুজি পোৱা নাই চাই লবা তাৰ পিছতো যদি বুজি পোৱা নাই আমি কালি সলভ কৰিম হেবলা কোশ্চেন ঠিক আছে তো তোমার কাম আজি পুরা কমপ্লিট 40 টা লাগে পুরা খতম কৰি দিব কাৰণে ঠিক আছে আমি কালি পাইপলাইন সিস্টেম স্টার্ট কৰিম প্ৰথম ডাউট সলভ কৰিম তারপর পাইপলাইন সিস্টেম ओके ঠিক আছে আজি কাৰণে এখিনি গুড নাইট Right, sir. ओके गुड नाइट Sir, কোৱা আজি profit কৰিলেন না sir? এই আজি সবৰ